নমস্কাৰ এই মুহূৰ্তত আহি পৰিছে ৰাতিপুৱাৰ কেইবাটাও বিগ ব্ৰেকিং নিউজ। আজি হৈছে 12 এপ্ৰিল। ৰাজ্যৰ প্ৰতিগৰাকী মহিলাৰ বেংক একাউণ্টত ৩,০০০ টকা প্ৰদান কৰিব ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। এতিয়া চেক কৰক আপোনাৰ বেংক একাউণ্ট। আপোনাৰ বেংক একাউণ্টত ৩,০০০ টকা পালেনে? অৰুণোদয়ৰ প্ৰতিজন হিতাধিকাৰীৰ বাবে অত্যন্ত ভাল খবৰ। আত্মসহায়ক প্ৰতিজন মহিলাৰ বেংক একাউণ্টত ২৫,০০০ টকা নহয় ৩৫,০০০ টকা প্ৰদান কৰিব ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। নিৰ্বাচনৰ পূৰ্বে কৰিছিল বৃহৎ ঘোষণা। PM কিষাণৰ প্ৰতিজন হিতাধিকাৰীৰ বেংক একাউণ্টত ৩,০০০ টকা প্ৰদান কৰা হ'ব। যদি আপোনাৰ PM কিষাণৰ তালিকাত নাম আছে তেন্তে ভাল খবৰ। ৰেচন কাৰ্ড থাকিলে লাভ কৰিব ৩টা নতুন সুবিধা। যদি আপুনি চৰকাৰী কৰৰ বাবে আবেদন কৰিছে চৰকাৰী কৰৰ প্ৰথম কিস্তি টকা লাভ কৰিব। লগতে কেইবাটাও ৰাজনৈতিক খবৰৰ লগতে অৰাজনৈতিক খবৰ যুগুত কৰা হৈছে। আজিৰ দিনটোত গোটেই অসম তথা ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা যুগুত হৈছে কেইবাটাও ডাঙৰ খবৰ। এনেবোৰ খবৰ নিতৌ পাই থাকিবলৈ চেনেলটি ছাবস্ক্ৰাইব কৰি ভিডিঅ'ত এটা লাইক কৰিবলৈ নাপাহৰিব। আজিৰ আমাৰ প্ৰথম খুবেই গুৰুত্বপূৰ্ণ খবৰ হৈছে অসমবাসীৰ বাবে এটা ডাঙৰ খবৰ। ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কৰিছে বৃহৎ ঘোষণা। লাখ লাখ মহিলাৰ বেংক একাউণ্টত ৩,০০০ টকা প্ৰদান কৰিব। যদি আপোনাৰ বেংক একাউণ্ট আছে তেনে ক্ষেত্ৰত এই টকা ল'বলৈ সাজু হওক আপুনি। কিবা কাৰণত মহিলাসকলে যদি ১০,০০০ টকা পোৱা নাই তেনে ক্ষেত্ৰত সেইসকল মহিলাৰ বাবে প্ৰথমতে ভাল খবৰ দিছে। কিবা কাৰণত মহিলা উদ্যমিতা ১০,০০০ টকা নোপোৱাসকলে নতুন চৰকাৰ আহিলে ২৫,০০০ টকা লাভ কৰিব আৰু সৰ্বমুঠ এই ১০,০০০ টকা এড কৰি ৩৫,০০০ টকা প্ৰদান কৰা হ'ব আপোনাৰ বেংক একাউণ্টত। আপুনি আত্মসহায়কৰ অধীনত ১০,০০০ টকাৰ চেক পালেনে? যদি আপুনি ১০,০০০ টকাৰ চেক পোৱা নাছিলে তেনে ক্ষেত্ৰত আপুনি ৩৫,০০০ টকা লাভ কৰিব আৰু যিসকলে ১০,০০০ টকাৰ চেক পাইছে সেইসকল হিতাধিকাৰীৰ একাউণ্টত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ২৫,০০০ টকা প্ৰদান কৰিব। নিৰ্বাচনী প্ৰচাৰৰ মাজতে ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কৰিছিল বৃহৎ ঘোষণা। কিন্তু কোনসকলৰ একাউণ্টত ৩৫,০০০ টকা সোমাই দিব তালিকাত নাম থকা সত্ত্বেও আপোনাৰ বেংক একাউণ্টত টকা পোৱা নাছিল নেকি বা আপুনি ১০,০০০ টকাৰ চেক পোৱা নাছিল নেকি তেনে ক্ষেত্ৰতহে আপুনি এই ১০,০০০ টকাৰ চেক লাভ কৰিব। কেৱল এয়াই নহয়, যিসকলে চেক নতুনকৈ লাভ কৰিছে সেইসকল হিতাধিকাৰীৰ বাবে ভাল খবৰ দিছে। সেইসকলৰ একাউণ্টত অকল ২৫,০০০ টকা প্ৰদান কৰা হ'ব আৰু যিসকলে ভাবিছে নতুনকৈ আবেদন কৰিব সেইসকলে কিন্তু নতুনকৈ আবেদন কৰিব নোৱাৰে। অকল তালিকাৰ পৰা বাদ পৰা হিতাধিকাৰীৰ একাউণ্টতহে ৩৫,০০০ টকা প্ৰদান কৰিব। তাৰ পিছত অসমবাসী ৰাজুক জনাইছে আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ। লগতে এটা ডাঙৰ খবৰ, একেখন ঘৰতে শাহু আৰু বোৱাৰী পাব দুটা অৰুণোদয় আঁচনি। শাহুৱেকৰ সমান্তৰালকৈ বোৱাৰীকো দিয়া হ'ব অৰুণোদয় আঁচনিৰ সুবিধা। প্ৰথমবাৰলৈ বৃহৎ ঘোষণা কৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। অৰুণোদয় দিয়াৰ পূৰ্বে শাহু আৰু বোৱাৰীক দিয়া হ'ব দুখন ৰেচন কাৰ্ড। ৰেচন কাৰ্ড লাভ কৰাৰ পিছতে অৰুণোদয়ৰ ধন পাব দুগৰাকীয়ে। একেখন ঘৰতে বিনামূলীয়া চাউল দালি চেনি লাভ কৰিব দুগুণকৈ। চাহপাতৰ লগতে মিঠাতেলৰ দুগুণ হ'ব এটা পৰিয়ালৰ। হয়, ৰাজ্যৰ প্ৰতিগৰাকী হিতাধিকাৰীৰ বাবে অত্যন্ত ভাল খবৰ দিছে ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। এপ্ৰিল আৰু অক্টোবৰত প্ৰদান কৰা হ'ব বিনামূলীয়াকৈ চিলিণ্ডাৰ। যদি আপোনাৰ ঘৰত উজ্জ্বলা যোজনা গেছ কানেকশ্যন আছে তেনে ক্ষেত্ৰত আৰু আপুনি দুটা উপহাৰ লাভ কৰিব। বিহু আৰু পূজাত চিলিণ্ডাৰৰ অভাৱত নুভোগে অসমৰ মহিলাসকল। প্ৰচাৰৰ অন্তিম দিনা বৃহৎ ঘোষণা কৰিছে ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। আজিৰ ভিডিঅ'ত যিমান পাৰে সকলোৱে বেছিকৈ শ্বেয়াৰ কৰি দিয়ক। তাৰপিছত অসমবাসী ৰাজুক জনাইছে আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ। লগতে এটা ডাঙৰ খবৰ, অসমতে অসমবাসীক ১১ টকা গ্যাৰাণ্টি দিছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে। অসমত নতুনকৈ প্ৰদান কৰা হ'ব ১৫ লাখ PMAYৰ অধীনত চৰকাৰী ঘৰ। আপুনি চৰকাৰী ঘৰ পোৱা নাই নেকি তেনে ক্ষেত্ৰত আপোনাৰ বাবে ভাল খবৰ। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে প্ৰদান কৰিব চৰকাৰী ঘৰ প্ৰথম কিস্তিৰ টকা। যদি আপুনি চৰকাৰী ঘৰৰ বাবে জিঅ'ৰিং কৰিছে আপোনাৰ বাবে অত্যন্ত ভাল খবৰ। ইতিমধ্যে ২২ লাখ ঘৰ অসমৰ জনতাই লাভ কৰিছে। প্ৰতি বছৰে ক্ষুদ্ৰ কৃষকক ১১,০০০কৈ টকা প্ৰদান কৰা হ'ব। হয়, চৰকাৰী ঘৰৰ টকাক লৈ অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কৰিছিল বৃহৎ ঘোষণা। যদি আপুনি চৰকাৰী ঘৰৰ টকা পোৱা নাই তেনে ক্ষেত্ৰত আপোনাৰ বাবে অত্যন্ত ভাল খবৰ। আপুনি চৰকাৰী ঘৰৰ বাবে জিঅ'ৰিং কৰি থৈ দিছে নেকি তেনে ক্ষেত্ৰত পুনৰ আপুনি চৰকাৰী ঘৰৰ বাবে আবেদন কৰিব নালাগে। নিৰ্বাচন শেষ হ'ল, এতিয়া অতি শীঘ্ৰে চৰকাৰ গঠন কৰি চৰকাৰী ঘৰক লৈ কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰিব। প্ৰতি বছৰে ক্ষুদ্ৰ কৃষকক ১১,০০০কৈ টকা প্ৰদান কৰা হ'ব। দেশৰ কোটি কোটি কৃষকৰ বাবে অত্যন্ত ভাল খবৰ। আপুনি PM কিষাণৰ অধীনত বছৰি ৬,০০০ টকা পায় নেকি তেনে ক্ষেত্ৰত ৬,০০০ টকাৰ পৰিৱৰ্তে ১১,০০০ টকালৈ বৃদ্ধি কৰা হ'ব। দেশৰ PM কিষাণৰ প্ৰতিজন কৃষকৰ বাবে অত্যন্ত ভাল খবৰ দিছে মোদী চৰকাৰে। কেৱল এয়াই নহয়, ট্ৰেক্টৰ, পাৱাৰ টিলাৰ আৰু গাই গৰু কিনিবৰ বাবে দিয়া হ'ব সুবিধা। অসমৰ ১১ লাখ কৃষকে ফচল বীমা যোজনা সুবিধা লাভ কৰিছে আৰু অসমত হ'ব ইউনিফৰ্ম চিভিল কোড। আৰু প্ৰথমবাৰলৈ অসমত ঘোষণা কৰিছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে। ষষ্ঠ অনুসূচিত এলেকাত অন্তৰ্ভুক্তিৰে সুৰক্ষিত হ'ব আদিবাসীসকল। কেৱল এয়াই নহয়, KGৰ পৰা PG লৈ দৰিদ্ৰ শিক্ষাৰ্থীয়ে হ'ব সম্পূৰ্ণ বিনামূলীয়াকৈ
আৰু অসমীয়াতে অসমবাসীক 11 টকা গ্যাৰাণ্টি দিছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে হয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে যি 11টা বৃহৎ ঘোষণা কৰিছে জনতাই কি ক'ব কেজিৰ পৰা পিজিলৈকে দৰিদ্ৰ শিক্ষাৰ্থীৰ শিক্ষা বিনামূলীয়াকৈ প্ৰদান কৰা হ'ব এনেকুৱাকৈ 11টা বৃহৎ মন্তব্য কৰিছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে তাৰ পিছত অসমবাসী ৰাজুক জনাইছে আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ লগতে এটা ডাঙৰ খবৰ এনআৰচিৰ পৰা বাদ পৰি 13 লাখ হিন্দু ভোটৰ নাম হয় এটা বিগ ব্ৰেকিং নিউজ আহি পৰিছে এনআৰচিৰ পৰা বাদ পৰিল 13 লাখ হিন্দু ভোটৰ নাম নিৰ্বাচনৰ পাছতে অসমলৈ ভয়ংকৰ তথ্য দিলে মমতাই অসমত মুঠ 19 লাখ লোকৰ নাম বাদ পৰিছে এনআৰচিৰ পৰা 19 লাখৰ 13 লাখেই আছিল হিন্দু 6 লাখ মুছলমান ভোটৰ নাম কৰ্তন হৈছিল কেৱল এয়াই নহয় হিন্দু মুছলমানৰ ৰাজনীতি কৰিবলৈ লাজ লাগিব লাগে বিজেপি এনেকুৱাকৈ কেইবাটাও বৃহৎ মন্তব্য কৰিছে মমতা বেনাৰ্জীয়ে অসমৰ এনআৰচিৰ প্ৰক্ৰিয়াক লৈ মমতা বেনাৰ্জীয়ে কেইবাটাও বিস্ফোৰণ মন্তব্য কৰিছে হয় এনআৰচিক লৈ মমতা বেনাৰ্জীয়ে যিটো মন্তব্য কৰিছে জনতাই কি ক'ব জনতাৰ মন্তব্যটো নিশ্চয় কমেণ্ট বক্সত জনাই দিব তাৰ পিছত অসমবাসী ৰাজুক জনাইছে আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ লগতে এটা ডাঙৰ খবৰ হুমায়ুন কবিৰৰ ভিডিঅ'ই ৰাজনৈতিক মহলত আনিছে ধুমুহা দেশৰ মুছলমানৰ সৈতে ভয়ংকৰ বিশ্বাসঘাতকতা হুমায়ুন কবিৰৰ মুছলমানক বুৰ্বক বনোৱাটো অতি সহজ বাবৰি মছজিদ নিৰ্মাণৰ নামত সহজে বুৰ্বক সজাব পাৰি মুছলমানক বাবৰি মছজিদ নিৰ্মাণ হওক বা নহওক কোনো কথা নাই বিজেপিৰ সৈতে 1000 কোটি টকাৰ চুক্তি হুমায়ুন কবিৰৰ মমতা বেনাৰ্জীক পৰাস্ত কৰিবলৈ 1000 কোটি টকাৰ চুক্তিৰ দাবী ভাইৰেল হৈ পৰিছে সেই চাঞ্চল্যকৰ ভিডিঅ' প্ৰকাশৰ লগে লগে কবিৰৰ দল AJUPৰ সংগঠক ৱাছিৰ হয় এটা বিগ ব্ৰেকিং নিউজ আহি পৰিছে হুমায়ুন কবিৰৰ সৈতে আছে সমগ্ৰ দেশৰ মুছলমান আৰু এই হুমায়ুন কবিৰে দেশৰ মুছলমানক ঠগিছে নেকি পশ্চিমবংগৰ নিৰ্বাচনৰ 11 দিন পূৰ্বে সৃষ্টি হৈছে ধুমুহাৰ আৰু কেইবাটাও মুছলমান সংগঠনে নস্বাত কৰিলে কবিৰৰ সংগ আৰু বাবৰি মছজিদৰ নিৰ্মাণৰ নামত মুছলমানৰ পৰা সংগ্ৰহ কৰিছিল কোটি কোটি টকা হয় ইয়াক লৈ এটা বিগ ব্ৰেকিং নিউজ আহি পৰিছে হয় হুমায়ুন কবিৰৰ যিটো ভিডিঅ' ভাইৰেল হৈ পৰিছে ইয়াৰ বিষয়ে জনতাই কি ক'ব যদি জনতাৰ কিবা মন্তব্য কৰিব লগা থাকে আপোনালোকৰ মন্তব্যটো নিশ্চয় কমেণ্ট বক্সত জনাই দিব তাৰ পিছত অসমবাসী ৰাজুক জনাইছে আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ লগতে এটা ডাঙৰ খবৰ একেলগে 331টা বাংলাদেশী পৰিয়াললৈ উপহাৰ চৰকাৰৰ বাংলাদেশৰ পৰা অহা 331টা হিন্দু পৰিয়ালক ভাৰতত ভূমিপট্টা প্ৰদান ভূমিপট্টাৰ লগতে 331টা পৰিয়ালে লাভ কৰিলে চৰকাৰী ঘৰ বাংলাদেশৰ পৰা প্ৰব্ৰজিত হিন্দু মুছলমানক সুৰক্ষা প্ৰদান চৰকাৰৰ বাংলাদেশৰ 331টা হিন্দু পৰিয়ালক ভূমিপট্টা প্ৰদান যোগী আদিত্যনাথৰ লখিমপুৰ খেৰিত সকলো সুৰক্ষা প্ৰদানৰ ঘোষণা যোগী আদিত্যনাথৰ একেলগে 331টা বাংলাদেশী পৰিয়াললৈ বৃহৎ উপহাৰ চৰকাৰৰ হয় ইয়াৰ বিষয়ে জনতাই কি ক'ব জনতাৰ মন্তব্যটো নিশ্চয় কমেণ্ট বক্সত জনাব তাৰ পিছত অসমবাসী ৰাজুক জনাইছে আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ লগতে এটা ডাঙৰ খবৰ লুৰিণজ্যোতি গগৈয়ে কৰিলে মহাপাপ বৃহৎ মন্তব্য কৰিছে মৌলানা বদৰুদ্দিন আজমলে পূৰ্বৰ পৰা পাপত লিপ্ত হৈ আছে লুৰিণজ্যোতি গগৈয়ে মুছলমানৰ কলিজা জ্বলাইছে লুৰিণজ্যোতি গগৈ আৰু এইবাৰ লুৰিণজ্যোতি গগৈৰ প্ৰাৰ্থীৰ বিৰুদ্ধে হাজাৰ হাজাৰ সংখ্যালঘুৱে দিছে ভোট মুছলমানক বুৰ্বক সজাইছে লুৰিণে আৰু এজেণ্ট হৈ কাম কৰিছে লুৰিণজ্যোতি গগৈয়ে এনআৰচিৰ সময়ত মুছলমানৰ সৈতে কি কৰা নাই লুৰিণে এনেকুৱাকৈ বৃহৎ মন্তব্য কৰিছে লুৰিণৰ বাসগৃহ অভিযান সন্দৰ্ভত বিস্ফোৰণ মন্তব্য কৰিছে মৌলানা বদৰুদ্দিন আজমলে তাৰ পিছত অসমবাসী ৰাজুক জনাইছে আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ লগতে এটা ডাঙৰ খবৰ বিজেপিতকৈ অসম ভালদৰে শাসন কৰিব সংখ্যালঘুক দায়িত্ব দিয়ক চৰকাৰে নিৰ্বাচনৰ পাছতে বিজেপিৰ বিৰুদ্ধে বিস্ফোৰক মন্তব্য কৰিছে মৌলানা বদৰুদ্দিন আজমলে অসম শাসনৰ দায়িত্ব ল'বলৈ সাজু হৈছে সংখ্যালঘু আৰু বিজেপি এনেকুৱাকৈ বিজেপিৰ বিৰুদ্ধে ক্ষোভ উজাৰিছে মৌলানা বদৰুদ্দিন আজমলে আৰু কিয় এনেকুৱাকৈ ক্ষোভ উজাৰিছে ইয়াক লৈ বিস্ফোৰণ মন্তব্য কৰিছে বিজেপিয়ে বিদ্যুৎ কৰা মিয়াৰ বহুত দম আছে বুলি মন্তব্য কৰিছে শিক্ষাখণ্ড এইবাৰ আমাৰ হাতত দিয়ক কেৱল মিয়া গালি পাৰি থাকিলে নিজৰ কঁকাল ভাঙিলে বিজেপিয়ে মিয়াৰ কঁকাল ভাঙিব বুলি কৈ নিজকে শেষ কৰিলে এনেকুৱাকৈ বৃহৎ মন্তব্য কৰিছে শিক্ষা বিভাগৰ কঁকাল ভাঙিলে চৰকাৰ চলাব নোৱাৰে যদি স্পষ্ট কৰক বিজেপিয়ে নৱ প্ৰজন্মৰ জীৱন ধ্বংস নকৰিব শিক্ষা যদি ভাল কৰিব নোৱাৰে সংখ্যালঘুৰ হাতত গতাই দিয়ক আমি দেখুৱাই দিম কেনেকৈ মানদণ্ড উন্নত কৰিব লাগে লজ্জা লাগিব লাগে মুখ্যমন্ত্ৰীৰ মিয়া নহয় ৰাজ্যৰ ল'ৰা ছোৱালীৰ কঁকাল ভাঙিছে বিজেপিয়ে কেৱল মিয়াক বেজ্জত কৰাৰ ব্যস্ত বিজেপি আৰু কিয় এনেকুৱাকৈ বৃহৎ মন্তব্য কৰিছে আৰু বৰ্তমান ৰিজাল্টক লৈ এনেকুৱাকৈ বৃহৎ মন্তব্য কৰিছে এই পাৰ্চেণ্টেজ লৈ ছাত্ৰ ছাত্ৰীসকল ক'ত যাব এনেকুৱাকৈ বৃহৎ মন্তব্য কৰিছে মৌলানা বদৰুদ্দিন আজমলে
কাক মাৰিব লাগে কি পলিটিক্স কৰিব লাগে সেয়া জানে বিজেপিয়ে কেৱল তাতে ব্যস্ত থাকে বিজেপি ভৱিষ্যতে ক'ত যাব আমাৰ ল'ৰা ছোৱালী আৰু এই পাৰ্চেণ্টেজ লৈ ক'ত যাব কি কৰিব ইয়াক লৈ বৃহৎ মন্তব্য কৰিছে ৰাজ্যৰ শিক্ষা ব্যৱস্থাক লৈ বিজেপিক উভতি ধৰিছে মৌলানা বদৰুদ্দিন আজমলে হয় মৌলানা বদৰুদ্দিন আজমলে শিক্ষাখণ্ডক লৈ যিটো মন্তব্য কৰিছে আপোনালোকে কি ক'ব আচলতে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই যিটো ৰাজনীতি কৰিছে ইয়াক লৈ আপোনালোকে কি ক'ব আপোনালোকৰ মন্তব্যটো নিশ্চয় কমেণ্ট বক্সত কমেণ্ট কৰি জনাই দিব তাৰ পিছত অসমবাসী ৰাজুক জনসমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ লগতে এটা ডাঙৰ খবৰ আৰক্ষীৰ অভিযানৰ পাছত প্ৰথমবাৰে মহাবিস্ফোৰণ মন্তব্য কৰিছে লুৰিণজ্যোতি গগৈয়ে শাসন সদায় বিজেপি নাথাকে মনত ৰাখিব বিজেপিয়ে ভাবে পুলিচ প্ৰশাসন তেওঁলোকৰ মতে চলিব যিমানবোৰ ঘটনা ঘটিল বিজেপিৰ গুণ্ডাগিৰি ওলাই পৰিছে 10 বছৰ শাসন কৰিও এনেকুৱা হয় কাকো নামানে আমাৰ ওপৰত চলা গুণ্ডাগিৰি বন্ধ হ'ব লাগিব আমাৰ গাড়ী ভাঙি মাৰপিট কৰি ভয় ভাবুকি খুৱাইছে কেৱল ইয়াৰ নহয় পুলিচক পঠাই আমাৰ কাৰ্যালয়ত হাৰাশাস্তি কৰিছে আৰু কাৰ্যকৰ্তাক হাৰাশাস্তি কৰিছে আৰক্ষীৰ অভিযানৰ পাছতে প্ৰথমবাৰলৈ মহাবিস্ফোৰণ মন্তব্য কৰিছে লুৰিণজ্যোতি গগৈয়ে আজিৰ মূল ভিডিঅ'খনত আপোনালোকক এইখিনি সৰু কেইটামান ইনফৰমেশ্যন দিবলগীয়া আছিলে ভিডিঅ'টি ভাল লাগিলে যিমান পাৰে সকলোৱে বেছি বেছিকৈ শ্বেয়াৰ কৰি দিয়ক চ' থেংক ইউ ফৰ ৱাচিং ফুল ভিডিঅ'